লাগিবই লাগিবই আমাক ন্যায় লাগিবই 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 DU long live long live long live DU long live long live long live DU long live long live long live Justice! justice justice We want justice! justice justice DU long live! long live long live আমাক ন্যায় লাগিবই 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 আমাক ন্যায় লাগিবই 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 DU long live long live long live DU long live long live long live এই আচলতে ঘটনাটো কি হৈছিলে যে কালিৰ কথা মানে কালি পাৰ্টিকুলাৰলি কালি বস্তুটো অকণমান বেয়ালৈ গুচি গ'ল। আমাৰ যোৱা 3 দিন ধৰি নাটক চলি আছে যুৱ মহোৎসৱ ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ নাটক চলি আছিলে। নাটক প্ৰতিযোগিতাত ইয়াৰে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী ইয়াৰ নিৰাপত্তা বাহিনীৰ কোনো নিয়ম নীতি নাই, তেওঁলোকে গাফিলতিৰ বাবে বহুত বাহিৰা মানুহ সোমাই আহে, নিচাজাতীয় দ্ৰব্য খাই পানি উৎপাত কৰে। কালি যেতিয়া শেষৰ দিনাখন নাটক চলি আছিলে তেতিয়া এই নাটকৰ সময়ত যেতিয়া নাটকৰ চিটুৱেশ্যনত আমি যেতিয়া বেয়া শব্দ শুনিব ধৰোঁ, আমি আগফালে ৰৈ আছিলোঁ, থিয় হৈ আছিলোঁ। থিয় হৈ থকাত যেতিয়া নাটক চলি থকা অৱস্থাত বেয়া শব্দ শুনো, তেতিয়া মই আৰু মোৰ লগত আমাৰ ইউনিভাৰ্চিটিৰ এজন ছিনিয়ৰৰ সৈতে আমি গৈ চাওঁ যে কোন জেগাতনো হুলস্থুল কৰি আছে, কোন জেগাতনো বেয়াকৈ কৰি থকা হৈছে। বেয়া মানে অশ্লীল, অতিপাত অশ্লীল শব্দ, য'ত নেকি এখন নাটক কৰি থাকোঁতে এখন থিয়েটাৰ নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় ছোৱালী হয়, এখন বিশেষ মহাবিদ্যালয় ছোৱালী হয়। আমি গম পাইছোঁ, কথা পাতোঁতে তেতিয়া গম পাইছোঁ, ভদ্ৰভাৱে বুজাইছোঁ যে এনেকুৱা ধৰণৰ নকৰিবা বা এনেকুৱা ধৰণৰ নকৰক। তাৰপিছত যেতিয়া এই কথাখিনি যেতিয়া গৈ পেলাই তেওঁ নিজে গাত পাতি লৈছে যে তেওঁক কেলে কৰোঁ, তেওঁক আমি কোৱা নাছিলোঁ হয়, আমি কৈছোঁ যে আটাইকে কৈছোঁ তোমালোক কোন কোন কলেজৰ আছা এনেকৈ সুধিছোঁ। তেওঁ নিজে সেই মহাবিদ্যালয়খনৰ নাম লৈ মহাবিদ্যালয়খনক গৰিহণা দিছে, গাত পাতি লৈছে। তেওঁ নিজৰ মহাবিদ্যালয়খনৰ নাম কৈছে, তেওঁৰ নামো আমি গম পাওঁ, তেওঁ কোনগৰাকী হয়, তেওঁৰ নাম পৰ্যন্ত আমি গম পাওঁ, ইমান ভদ্ৰভাৱে কৈছে। তাৰপাছতে তেওঁ কান্দি কান্দি ওলাই গুচি গ'ল। আমি কথা পাতি আছোঁ, কথা পতাৰ পৰা গম পালোঁ যে তেখেতলোকেই আছিলে যোনে সেই অভদ্ৰামীসমূহ কৰি আছিলে। নাটক চলি থকা ছাত্ৰী জড়িত আছে। তেখেতে কান্দি কান্দি তেখেতৰ ককায়েক হয়তো সম্ভৱ, তেখেতক লৈ আহিছে। আৰু মোৰ দেখিছে তেতিয়া মোৰ ইউনিভাৰ্চিটিৰ ID কাৰ্ড লাগি আছে, ইউনিভাৰ্চিটি কোড পিন্ধি আছোঁ, ক'ত চাইছে তই কোন হয়। বিগত কেইদিন কেইবাদিন ধৰি মানে ইয়াতে মূল সমস্যাটো হৈছে যে সন্মুখত তিনিআলিটোৰ ওচৰত তেওঁলোকে নিৰাপত্তা বাহিনী ৰাখি থৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ গাড়ীসমূহকে সোমাব নিদিয়ে তেওঁলোকে, কিন্তু মদ খোৱা মানুহকেইজন কেনেকৈ সোমাব পাৰে, ইয়াৰ বেষ্টনীটোৰ মাজত কেনেকৈ সোমাইছিলে। ইয়াৰ এই অংশত ইয়াত মাৰিছে, বোকাত ঠেলি খালত পেলাই দিছে, এনেকুৱা অৱস্থা। মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে নিয়া হৈছে, কিন্তু তেওঁলোকৰ ফালৰ পৰা সুদুত্তৰ ভালদৰে পোৱা নাই। আমি হাতেৰে গুচি আহিছে, কুলি আহিছে বৰ্তমান। এনেকুৱা বিষয় হৈছে যে মই ধৰিব পৰা নাই যে কি হৈছে, ইণ্টাৰনেল ইঞ্জুৰি খুব সম্ভৱ হ'ব পাৰে। আমি অতি দুখেৰে জনাওঁ যে কালি নাটক চলি থকা অৱস্থাত এটা বৰ অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল, যিটো কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একেটাৰ সভাপতিজনক মানে সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে কোনো এক দুষ্ট চক্ৰই চেষ্টা কৰিলে, আৰু এতিয়া আমি আমাৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত এখন এজাহাৰ দিবৰ কাৰণে আগবাঢ়িছোঁ। তেখেতক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে, আৰু আমি এই এজাহাৰখন দি আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম, আহ্বান জনাম, দাবী জনাম যাতে সোনকালে আমাৰ দুষ্কৃতিকাৰীজনক ধৰিব পাৰে। আৰক্ষীটো মই আছিলে বুলি কৈছে, কিন্তু মইতো ভিতৰত আছিলোঁ, ইয়াত বাহিৰত প্ৰগ্ৰেম চলি আছিলে, আৰক্ষী আছিলে, কিন্তু আৰক্ষীয়ে যি ধৰণে মানে সহযোগিতা আগবঢ়াব লাগিছিলে সেইধৰণে সহযোগিতা আগবঢ়োৱা নাই বুলি আমাক স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ কথা পাই জনাইছে। বাহিৰা ছাত্ৰী কলেজৰ আমাৰ যিহেতু পৰিসৰটো খুব সীমিত, সেইকাৰণে আমি কলেজৰ গাতে লাগি থকা এটুকুৰা খালী মাটিত পেণ্ডেলটো বনাই তাত নাটক প্ৰদৰ্শন কৰিব লগা হৈছিল, যিটো আমাৰ অডিটৰিয়ামটো সৰু, সেইকাৰণে তাত আমাৰ তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল, যিটো কাৰণে মই খুব দুখ প্ৰকাশ কৰিছোঁ। এতিয়া এজাহাৰ দাখিল কৰিবলৈ ওলাইছোঁ।